নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আজি 10 তাৰিখ। আপোনালোকে নিশ্চয় সকলোৱে জানে যে যিসকলে আগৰ পৰাই লাভ কৰি আছে এই টকা, তেওঁলোকে কিন্তু নিশ্চয় জানে আজি 10 তাৰিখ। তেওঁলোকে কিন্তু জানে যে আজি আমাৰ একাউণ্টত টকা সোমাই দিব। আজি কিন্তু অসমৰ বহুতো দৰিদ্ৰ মানুহৰ বেংক একাউণ্টত কিন্তু টকা সোমাই দিয়া হৈছে। তো কোনসকল এই দৰিদ্ৰ মানুহৰ বেংক একাউণ্টত টকা সোমাই দিয়া হৈছে, তো যদি আপোনালোকে জানিব ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো অসমৰ কিন্তু আজি কিন্তু বহুতো কেইটামান আঁচনি টকা দিয়া হ'ব। আজি এই 10 তাৰিখে কিন্তু সেই আঁচনি কিন্তু টকা দিয়া হয়। তো আপোনাৰ এই আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছেনে নাই, তো তেন্তে যদি আপোনালোকে জানিব বিচাৰে তেন্তে কিন্তু আপোনাৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিব লাগিব। তো আহক আমি চাই লওঁ কোনকেইটা আঁচনিত টকা দিয়া হৈছে আজি এই 10 তাৰিখত, কোনে কোনে টকা পাব আৰু কোনে কোনে টকা পাইছে, কাৰ কাৰ বেংক একাউণ্টত সোমাব, আপোনালোকে কেনেকৈ চেক কৰিব, সম্পূৰ্ণ ডিটেইলছ কিন্তু এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। আহক আমি চাই লওঁ। ইয়াত চাবলৈ পাইছে যে আপোনালোকে পে'মেণ্ট ৰিলিজ অন 10 জুলাই 2024। ইয়াত কিন্তু আপোনালোকে চাবলৈ পাইছে যে 10 মে তাৰিখে অসমৰ সাধাৰণ মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে ডাঙৰ ঘোষণা আহিল 10 তাৰিখ। অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ধন। অসম চৰকাৰে 500 টকাৰ পৰা আৰম্ভ কৰি 1250 টকালৈকে অসমৰ সাধাৰণ দৰিদ্ৰ মানুহৰ বেংক একাউণ্টত সোমাই দিব টকা। অসম চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অসমত আগৰ পৰা চলি থকা কেইখনমান আঁচনি টকা অহা 10 তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব। এইকেইখন আঁচনিত যিবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইবোৰ মানুহে পাব চৰকাৰী ধন। আঁচনিকেইখন হ'ল যে যিসকল মানুহৰ এইকেইখন আঁচনিত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, অৰ্থাৎ আগৰ পৰাই টকা লাভ কৰি আছে, সেইসকল মানুহে কিন্তু লাভ কৰিব আজি এই আঁচনিসমূহৰ ধন। তো এই আঁচনিসমূহৰ ধন আপোনালোকক কেনেকৈ লাভ কৰিব কিন্তু আপোনালোকে নিশ্চয় জানিছে। তো আপোনালোকে কেনেকৈ চেক কৰিব এই আঁচনিসমূহৰ ধন আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই, তো এইটো ভিডিঅ' কিন্তু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো এইটো ভিডিঅ' চেক কৰি আপোনালোকে চাব পাৰিব আপোনালোকৰ বেংক একাউণ্টত টকা সোমাইছে নে নাই। তো এতিয়া আহক আমি চাই লওঁ যে আপোনাৰ কোন কোন আঁচনিৰ টকা দিয়া হ'ব আজি আৰু কোনসকলে পাব। আপোনালোকে ইয়াত ভিডিঅ'টো চাই থাকক। আৰু যদি আপোনাৰ ভিডিঅ' লাইক কৰা নাই এতিয়ালৈকে তেনেহ'লে ভিডিঅ' লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো অলপমান তললৈ ইয়াত আপোনালোকে চাবলৈ পাইছে যে স্কিম ডিটেইলছ। 1 নম্বৰত আপোনালোকৰ ইন্দিৰামিৰি সাৰ্বজনীন বিধৱা পেঞ্চনৰ আঁচনি টকা দিয়া হ'ব, যিখন আপোনালোকে ইন্দিৰামিৰি সাৰ্বজনীন বিধৱা পেঞ্চনৰ আঁচনি যিটো আছে সেই আঁচনি টকা কিন্তু দিয়া হ'ব। আৰু 2 নম্বৰত কৈছে যে দীনদয়াল দিব্যাংজন সাহায্য আঁচনি। 2 নম্বৰত দীনদয়াল দিব্যাংজন সাহায্য আঁচনি টকা দিয়া হ'ব। 3 নম্বৰত শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চনৰ আঁচনি টকা দিয়া হ'ব। আৰু 4 নম্বৰত বৃদ্ধ আৰু বিধৱা পেঞ্চনৰ আঁচনি টকা কিন্তু ইয়াত দিয়া হ'ব। 5 নম্বৰত আৰু ৰাষ্ট্ৰীয় দিব্যাংজন আঁচনি টকা দিয়া হ'ব। 6 নম্বৰত অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনি টকা দিয়া হ'ব। আৰু 7 নম্বৰত পঞ্চায়ত প্ৰতিনিধিসকল। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি কিবা বুজিব অসুবিধা হৈছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। তো আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।